সব যাই মেলি চাই দিলো, একো ভয় কৰিবলগীয়া কথা নাই। ঘটিয়ামৰ গাত একো আত্মা চাত্মা নাই, ভয় কৰিব নালাগে। খালি ঘটিয়ামে অকণমান ভয় খাইছে কাৰণে এনেকুৱা হৈছে, অলপ দেৰিকে ভাল হৈ যাব। চিন্তা কৰি থাকিব নালাগে দেই ঢেলেপি। একো হোৱা নাই তোমাৰ মানুহজনৰ। খালি ডিপ্ৰেশ্যনত গুচি গ'ল কাৰণে অকণমান এনেকে আছে, কথা চথা পতা নাই মানুহৰ লগত। ৰতন দা, দৰ্জা মুখৰ পৰা মাতি থকাটো পিছে কিহে হৈছিলে, আত্মা নে মানুহ? সেইটো যদি আত্মা হয় তেতিয়াহ'লে ঘটিয়ামৰ ঘৰৰ কোনোবা হ'ব, মাক বাপেক আইতাক ককাক তেনেকুৱা। ঘটিয়ামে যদি কিবা দুখ লগালে তেতিয়াহ'লে আহিবও পাৰে ইয়াক বিচাৰি। একো নাই, ঘৰতে আইসকলক মাতি বা বাপসকলক মাতি কিবা নাম এষাৰ পাতি দিব, চব ঠিক হৈ যাব। শুনিলি নে ঢেলেপি? নাম এষাৰ পাত সোনকালে, ভোজ ভাত উলিয়া। বহুত দিন এনেকে সকামত ভোজ ভাত খোৱা নাই। ফাইনেলি এইবাৰ খাবলৈ পাম যেন পাইছো। ঘটিয়ামৰ বাৰীত এনে কিবা কিবি দামী কিবা কিবি বস্তু আছে নেকি তেনেকুৱা? কিয় সুধিলে নো? তেনেকুৱাতো দামী বস্তু আমাৰ বাৰীত একো নাই। কিন্তু আমাৰ গাহৰি ফাৰ্ম এখন আছে, টোটেল 30-25টা মান গাহৰি হ'ব। হয়তো সেইটো আত্মা হয়, নহলে কিন্তু চোৰৰো কাম হ'ব পাৰে আকৌ। যদি চোৰ হয় এনেকে ভয় খুৱাই মেলি আকৌ চব লুটি লৈ যাব। একদম সাৱধানে থাকিব। আমি আকৌ সেইটো হবলৈ নিদো নহয় ৰতন, গম পাইছ নাই? চোৰে মাৰ খাই মৰিব। আজি ৰাতিকে পহৰা দিমেই চালা। ঠিকেই কৈছে ভদকাই, পহৰা এটা দি চাব ভৱেন। ৰাতিকে এবাৰ চাবাহি কি হয় কি নাই। আহিব লাগিব ৰতন দা। আৰু ঢেলেপি, আজি ৰাতিটো চাই লোৱা। যদি একো নোপোৱা উমঘাম, তেতিয়াহ'লে সকাম ভাগ পাতিবলৈ যো-জা কৰা। ক'ব নোৱাৰি, এইবোৰ ঘৰুৱা আত্মাৰো খেল হ'ব পাৰে। ঠিক আছে দিয়ক। এতিয়া মাথো ৰাতি হবলৈ অপেক্ষা। যদি ভূত নহয় সেইকেইটা চোৰ ওলাই, মৰিয়াই ঠেং গুড়া গুড়ি কৰি দিম সিহঁতৰ। একদম ছুপাৰ হিট, মজা ভাল খবৰ। কালি ৰাতি আমি যিটো কাৰনামা কৰিলো, ঘটিৰামৰ ভয়ত পকৰ ফাটি গ'ল, গোটেইটো বেহুচ হৈ পৰি আছে। ৰঙা কোলা পৰি গ'লগে বোলে, খবৰ পাইছো। অকল বোলে চিঞৰিয়ে থাকে, ঐ নাহিবি বুলি। সিহঁতি মানে খাটাং ভূত বুলিয়ে ভাবিছে। আজিটোতো বাহিৰলে এটাও মানুহ নোলায় তেতিয়াহ'লে। আমাৰ কাম কামিয়াব হৈ যাব। ঘটিৰাম, ওলাই আহ বাহিৰলে। চান্দু মোৰ ইয়াৰ, তোৰ মাততো ভূতেও ভয় খাই যাব। ঘটিৰাম দূৰৰে কথা। হয় নেকি? এতিয়া মাথো ৰাতি হোৱালে অপেক্ষা। পইচা আহি যাব বাণ্ডল বাণ্ডল। 25টা গাহৰি বিকিলে কমেও 12-13 লাখ টকা পাই যাম। গাহৰি চুৰ কৰি খাওঁ আমি, গাহৰি চুৰ কৰি খাওঁ আমি, গাহৰি চুৰ। ফাৰ্মখনত কমেও 25-30টা মান গাহৰি আছে। এইখন গাড়ীত যাব জানো? আৰু এখন মাতি দিওঁ নেকি নহলে? যাব, ঠেলি হেঁচি লৈ যাম। মই দৰ্জা মুখতে পুৰা আৱাজ লগাই থাকিম, ঘটিৰাম বুলি। ইহঁতি ভূত আহিছে বুলি পেপুৱা লাগিব। তহঁতি পিছফালৰ পৰা পুৰা গাহৰি আনি গাড়ীত উঠাবি দেই। শুনিছ নাই? শুনিছো। ইমান ওচৰৰ পৰা কৈ আছ, নুশুনিম নেকি? যা তই দৰ্জা মুখলৈ যা, আৰু আমি গাহৰি উঠাওঁগে। মুখত টেপ ভালকে লগাই লবি, নহলে চিঞৰিব গাহৰিয়ে দেই। ঘটিৰাম। দেখিছে ভদকাই, ৰতন বেজে ঠিকেই কৈছিলে। এইকেইটা চোৰৰে কাম। দেখিছে নাই, গাড়ী লৈ আহিছে, ইহঁতি গাহৰিয়ে নিব, খাটাং। শনিপাতকেইটা কাণ্ড দেখিছ? ইমান ডাঙৰ গাড়ীখন লৈ আনিছে। গাহৰি গোটেই গালকে চুৰ কৰি লৈ যাব যেন পাইছো। ইহঁতি ক'ত চুৰ কৰি নিবলৈ পাব এতিয়া? আমিচোন দেখিয়ে পালো। ইহঁতক ধৰি লৈ ঠিকছে কেমেৰা ভুকু কেইটামান দিমগে। বল সোনকালে যাওঁ। মানুহক ভয় খুৱাই মাৰিবলৈ আহিছে এই শনিপাতকেইটাই। ঘটিয়ামৰ আজি হাৰ্টৰ প্ৰব্লেম থকা হলে ঘটিয়ামটো এইখন দুনিয়াত নাথাকিলেহেঁতেন। ইহঁতক ঠিকছে দিব লাগে পিটনটো। বল ভৱেন, এইকেইটাক চেটেপে দি দিওঁ। ৰঙাই আৰু ঘৰে চকাই যাওক, দৰ্জা মুখত ৰৈ থকাটোক ধৰকগে। আমি 3টা যাওঁ, সেই গাহৰি ধৰিবলৈ যোৱাকেইটাক ধৰোগে। ঠিক আছে। ইয়াক ধৰা নহলে গম পালে এইকেইটা আকৌ পলাই গুচিয়ে যাবগে। যা তহঁতি সেইফালে যা। এইটো দেখোন আকৌ আহিলে। দেৱান কাকি, এতিয়া কি কৰো? মোক কি কৰো সুধি নাথাকিবি। মই নিজে ডিচাইড কৰিব পৰা নাই, মই এতিয়া পলাও নে তহঁতৰ লগতে থাকো।
ধেত টেকা দেবেন কাটি তই হ'লে এইবোৰ নকৰিবি দেই পলোৱা পলুই চিষ্টেম নকৰিবি নহ'লে আমি কেইটা ভয়তে মৰিম আই মোৰ মানুহটোলৈ চা কেনেকে দাঁত চাত কামুৰি কেনেকুৱাটো কৰি আছে আকৌ বাহিৰৰ পৰা ইয়াক ককাক এনে বাপেকৰ আত্মাটোৱে হালা কৰি আছে আহি মই কতে মৰো ঐ ঘটিৰাম ওলাই মা মোৰ যে বৰ ভয় লাগিছে ভৱেন্দাহঁতিতো বাহিৰতে আছিলে ভূত দেখি চাগে সেইকেইটাও পলালে আমি এতিয়া কি কৰিম কি কৰো আমাক যদি ভিতৰলৈ আহি খাই পেলাই ভূতটোৱে ল'ৰাকেইটা বেছিকে ভয় নাখাবি তহঁতি তহঁতও নহ'লে বাপেৰৰ নিচিনা অৱস্থা হ'ব মই সৰিয়হ গুটি কেইটামান আনোগে গোটেই ঘৰটোতে ছটিয়াই দিম ঐ ঘটিৰাম তই শুনিছনে ওলাই মই তহঁতক খাই পেলাম দেবেন বৰ্তা গোটেইকেইটাকে খাই পেলাম বুলি কৈছে হাই ৰে হাই মই কি কৰো মই তহঁতৰ লগত থাকো নে পলাও তহঁতৰ লগত থাকিলে মই এনেই মৰিব লাগিব নাই মই পলাম এতিয়া মই পলাম হয় পলালেও যদি পকৰে খেদি যায় ভূতটোৱে খাই পেলাব দেখোন মোক একেই কথা চবফালে বিপদ চালা হাই ৰে হাই কি কৰো মই আল্লাহ ৰে আল্লাহ ৰ'ব খুৰীয়ে সৰিয়হ গুটি আনিবলৈ গৈছে নহয় কেনেবাকে ভূতটো পলাই নেকি ঐ ঘটিৰাম ওলাই মই তোক খাম আজি ওলাই খাবি মানে তই ঘটিৰামক তই মানুহ খাৱ ন মানুহে খায় নেকি নাই মই মানুহ নাখাওঁ নহয় মই গাড়ীখন ৰখাই এডোখৰত এনেই ৰৈছিলোহে খুব গৰম উঠিছে এইডোখৰত ভাল বতাহ মাৰি আছে সেইকাৰণে ৰৈছিলোহে আপোনালোকে কিবা বেলেগহে শুনিলে মই এনেহে ৰৈ আছো দেই এইডোখৰত গম পাইছো তই যে ঘটিয়াম কাইটি ঘৰত গাহৰি চুৰ কৰিবলৈ আহিছ আমি চব কথা গম পাওঁ মই চুৰ নহয় দেই নাই জনমতো চুৰ কৰি পোৱা নাই মই গাহৰিক দানাহে খুৱাওঁ মই গম পোৱা হ'লে গটিয়ামৰ ঘৰত যদি গাহৰি আছে বুলি মই দানা অলপ লৈহে আনিলোহেঁতেন নাই মই চুৰ কৰিবলৈ অহা নাই এইটো ভয়তে বলিয়াই হ'ল যেন পাইছো ৰঙাই তোক মাৰিয়ে পেলাও নেকি টেটু চেপা দি ঘৰতে চকাইটি ধূলাইটো দি দিওঁ আহক ইয়াক সেইটোৱে চাগে ঘটিয়ামক ভয় খুৱাই মাৰিয়ে পেলালে যেন পাইছো ঠিক নাই সেইটো কথা ঠিক নাই তই কোৱা মতে তাৰ মাতত ভূতেও ভয় খাব মানুহটো বাদেই দে ভাং তলাটো সোনকালে ভাং গাহৰিকেইটা উলিয়াই পটাপট লৈ যাওঁ ৰ ভাঙিছো ৰ তলাটো ভঙা আগত তহঁতৰ হাত ভৰিকেইটা ভাঙি লওঁ পলাবলৈ চেষ্টা নকৰিবি খেদি ধৰিম তই ভূতৰ মাত উলিয়াই মানুহক ভয় খুৱাও তাৰপিছত গাহৰি চুৰ কৰ তহঁতক গাহৰি কটা দি কাটিব লাগে নাই আমি চুৰ কৰিবলৈ অহা নাই আমি চুৰ নহয় হয় নেকি আমি চব গম পাওঁ এইবোৰ ফাল্টু কথা আমাৰ আগত কৈ নাথাকিবি ভদকাই কি চাই আছে লাগি যাওক কামত